নগাঁৱৰ ৰূপহীহাটৰ গৰাজানৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ দিয়ে বিশেষ আৰক্ষী সঞ্চালক হৰমিত সিঙে। আৰক্ষী সঞ্চালকৰ নিৰ্দেশৰ পিছতে আজি সোমবাৰৰ পুৱাই SDRFৰ এক বিশাল বাহিনীৰ দল উপস্থিত হয় গৰাজানত। হত্যাকাণ্ড সংঘটিত হোৱা ঘৰটোৰ ওচৰৰ পাজৰত থকা কেইবাটাও ডাঙৰ ডাঙৰ ফিচাৰী তালাচী চলোৱাৰ উদ্দেশ্যে পুৱাই উপস্থিত SDRF বাহিনী দল। কিছু সময়ৰ পিছত আৰম্ভ কৰিব SDRFৰ অভিযান। যোৱা শুক্ৰবাৰে নিশা গৰাজানৰ গুণোদৰ চৰকাৰৰ ঘৰৰ ভিতৰত 4জনকৈ লোকক দুৰ্বৃত্তই হত্যা কৰিছিল। আজি 4 দিন উকলি যোৱাৰ পিছতো ওলাব পৰা নাই হত্যাকাৰীক। ইতিমধ্যে আৰক্ষী আৰু CIDৰ দলে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে যদিও কি তথ্য লাভ কৰিছে সেয়া তদন্তৰ খাতিৰত প্ৰকাশ কৰা নাই। এতিয়া আজি 4 নম্বৰ দিন চলি আছে। আজিলৈকে তদন্তৰ হয়তো কোনো সমাধান হোৱা নাই। আজিও তদন্ত হ'ব। ইয়াত তদন্ত কৰিবলৈ SDRF বাহিনী চাগে আহি আছে, সিহঁতৰ বোটটো পঠাই দিছে। কিন্তু যেতিয়ালৈকে এইটোৰ সমাধান নহয় তেতিয়ালৈকে ইয়াত তদন্ত চলি থাকিব বুলি আমাৰ এতিয়া লাগি আছে। কাৰণ ওপৰৰ যিবিলাক অফিচাৰ, হাই ৰেংকৰ অফিচাৰো ইয়াত আহিছে, SP, তাৰপিছত আমাৰ DGP, ADGP, গোটেইখিনি মানুহ ইয়াত আহিছে। হয়তো হাই অথৰিটিৰ পৰা নিৰ্দেশ পাই পেলাই কিবা কমিটিও সিহঁতে গঠন কৰিছে। গঠন কৰাৰ পিছতো এতিয়ালৈকে কোনো সমাধান তথ্য চাগে সম্পূৰ্ণৰূপে বিচাৰি পোৱা নাই, যিটো কাৰণে আজিও 4 নম্বৰ দিনত আকৌ সিহঁতে তথ্য সংগ্ৰহ কৰিবলৈ আহিছে। এনে গাঁৱৰ ৰাইজ বা স্থানীয় ৰাইজে সন্দেহ কৰা মতে আচলতে ঘটনাটো কেনেকৈ সংঘটিত হ'ব পালে? ঘটনাটো এজন ল'ৰাৰ লগত কিবা এটা এফআইআৰ আছিলে বুলি আমি আগতে শুনিছিলোঁ। সেইটো যিহেতু আজি প্ৰায় 1.5 বছৰমান আগতে থানাত কেছো ৰুজু হৈছিলে, গোচৰ ৰুজু হৈছিলে। গোচৰ ৰুজু হোৱাৰ পিছত এইটো তেনেকৈ আছিলে, আমি আৰু ভবা নাই। এতিয়া ঘটনাটো হোৱাৰ পিছত সেইজন ল'ৰাকে আমি ছাছপেক্ট বুলি ভাবিছিলোঁ, কিন্তু ছাছপেক্ট কৰাৰ পিছতো এতিয়া সেইজন ল'ৰাৰো মৃতদেহ ইয়াত উদ্ধাৰ হোৱাৰ পিছৰ পৰা সম্পূৰ্ণ বস্তুটো ৰহস্যজনক হৈ গৈছে। কি ক'ব এতিয়া তৃতীয় কোনো পক্ষৰ হাত থকাৰ সম্ভাৱনা আছে? তৃতীয় পক্ষৰ হাত থাকিব পাৰে। এতিয়া তদন্ত যিহেতু চলি আছে, এতিয়া সমাধান নোহোৱালৈকে আমিও ক'ব নোৱাৰোঁ। কাৰণ ছাছপেক্টেড পাৰ্চনেই ইয়াত যদি ডেড বডি তাৰ থ্ৰুতে হয়তো কিবা এটা ওলাব পাৰিলেহেঁতেন, কিন্তু এতিয়া তেখেতৰো ইয়াতে মৃতদেহ যদি দেখা গৈছে আজি NDF বাহিনী আহিছে। এতিয়া NDF বাহিনী আহিছে, গাতে ওচৰতে লাগি থকা যিটো পুখুৰী আছে, সিহঁতে কিবা ইনস্পেকশ্যন কৰি পেলাই কিবা যদি তথ্য সংগ্ৰহ কৰিব পাৰে, সেইকাৰণে চাগে আজি আকৌ SDRF বাহিনী আহিছে। পুখুৰীটো কাৰ? পুখুৰীটো গুণোদৰ চৰকাৰৰে হয়, ভিক্টিমৰ। আজি ইয়াত তালাচী চলাব? আজি ইয়াত তালাচী চলাব SDRF বাহিনী। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।